বিধানসভা নিৰ্বাচনৰ ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ জয় ভাৰতৰ প্ৰাৰ্থী প্ৰভাত দাস পানিকাৰ যেনেকুৱা কোনো ৰাইজক টকা পইচা দি টেলিফোন দি মাতি অনা নাই। আমি কিবা আঁচনি ধন দিম ২০০০ ২৫,০০০ এইটোতো কোৱা নাই কেতিয়াও। আজি বাগান মানুহ নধৰা অৱস্থা হৈছে। এইটোৱে এটা ষ্টেটমেণ্ট যে ভেৰগাঁৱত ইতিহাস ৰচনা হ'ব। ৰাইজে ইতিমধ্যে ভেৰগাঁৱৰ ৰাজনীতি সলনি কৰাৰ কাৰণে তেনেকৈ অসমৰ বিভিন্ন ঠাইত আমাৰ প্ৰাৰ্থী আছে। সকলো কেইগৰাকী প্ৰাৰ্থীয়ে ৰাইজৰ পৰা যে ৰাইজক আভুৱা ভাৰি ইলেকশ্যনৰ আগে আগে আঁচনি প্ৰদান কৰি IBS প্ৰদান কৰি ৰাজনীতি এতিয়াও য'ত শিক্ষা স্বাস্থ্য খেতি বাতি কৰিব বিচাৰিছোঁ, ৰাইজৰ ইচ্ছুক লৈ ৰাজনীতি আৰম্ভ হওক। ধৰিছা ৰাইজৰ মেণ্টেলিটি আৰু ৰাইজে ইতিমধ্যে মেণ্টেলিটি আপোনালোক আজিৰ সভা নিশ্চিন্ত থাকক। সাংবাদিক বন্ধুসকল মই আপোনালোক কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। বিধানসভা সমষ্টিৰ জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ উমৈহতীয়া প্ৰাৰ্থী প্ৰভাত